হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ উন্নতি ব্লগলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই আমি গোটেইকেইজনী ৰেডি হৈ গ'লোঁ এঠাইলৈ যাবলৈ। পিছত কলৈকেনো যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। গোটেইকেইজনী যেতিয়া এটা ৰুমত একেলগে ওলোৱা যায় তেতিয়া বহুত বেছি লেট হয়। মায়ে এইফালে গালি পাৰি আছে, ইমান দেৰিকৈ যা। আৰু এই ভিডিঅ'টো পিছে অৱশ্যে এতিয়াৰ নহয়, কেইটামান আগৰ ভিডিঅ', মানে মই ইয়াতে অহাৰ কেইটামান আগৰ ভিডিঅ'বোৰ ৰাখিয়ে থওঁ, কিন্তু ভিডিঅ'বোৰ বনাবলৈ এডিট কৰিবলৈ মনে নাযোৱা হৈছে আজিকালি। আৰু মই ইয়াতে আহিম বুলি গম পাই বাইদেউহঁতেও গোটেইকেইজনী লগ হৈ প্লেনিং কৰিলোঁ আমি এঠাইলৈ যাম, মানে কলৈকে কৈ আছোঁ আমি আহিছোঁ আজি চন্দ্ৰপুৰ। ইয়াতে এখন ধুনীয়া ৰিজৰ্ট আছে, নামটো শুনি আহিছিলোঁ কিন্তু অহা নাছিলোঁ আগতে, আৰু আহি আমি পাই গ'লোঁ আৰোহণ ৰিজৰ্ট। প্ৰথমবাৰ আহিছোঁ। তাৰপিছত গাড়ী পাৰ্কিঙত আহিলে এতিয়া আমি টিকেট ল'লোঁ। ইয়াতে পইচাটো কৈ দিওঁ, ইয়াতে সৰু বাচ্ছাৰ কাৰণে টিকেট নলয়, মানে পইচা দিব নালাগে, অকল ডাঙৰৰ কাৰণে মাত্ৰ 100 টকাকৈ দিলে হয়। বহাগৰ দিনত গৈছিলোঁ যিহেতু ইমান ধুনীয়াকৈ কপৌ ফুল ফুলি আছে। আহক পিছে এতিয়া ভিতৰলৈ গৈ থাকোঁ, আৰু ভিতৰত কি আছে সকলোখিনি দেখুৱাই আছোঁ। চাওক ইমান ধুনীয়া ব্ৰহ্মপুত্ৰ, লগতে পাহাৰ, কি ধুনীয়া চিনাৰী হয়নে? এইফালে পিছে ৰেষ্টুৰেণ্ট, বাৰ এনেকুৱা আছে, মানে কেতিয়াবা বাৰ্থডে পাৰ্টি, ফাংচন পাতিব পাৰে। ইমান ধুনীয়া, মানে ব্ৰহ্মপুত্ৰ তাৰ কাষত চুইমিং পুল, বহুত ধুনীয়া লাগিছে মোৰ এইখিনি ঠাই। কণমানি ভাগিন, আৰিয়া খুৰা ছোৱালী, ভণ্টি। এতিয়া আহিলোঁ আমি ভিলাৰ ওচৰলৈ, মানে এইকেইটা ভিলাত কোনোবাই ৰাতি থকাকৈ আহিব পাৰে, কিন্তু দামবোৰ সোধা নাছিলোঁ বাৰু, হ'ব চাগে বেছিয়ে হ'ব। কোনোবাই থকাকৈ আহিলে আহি থাকিব পাৰে। আৰু এইফালে বগেনভেলিয়া, ধুনীয়া ফুলবোৰ ফুলি আছে। এইফালে চাৰিওফালে ধুনীয়া বতাহ, মানে পাহাৰ ব্ৰহ্মপুত্ৰৰ ওচৰত যে সেইকাৰণে বহুত ধুনীয়া বতাহ আহে। চাৰিওফালৰ পৰিৱেশটো বহুত বেছি ভাল লগা পৰিৱেশ, মানে গছবোৰ, তাৰপিছত সৰু ভিলাবোৰ, লগতে এটা গ্লাছৰ ঘৰ ধুনীয়াকৈ বনাই থৈছে। চাৰিওফালৰ পৰা বতাহ, মানে ঠাইখিনিত থাকি আমনি লগা নাই, বহুত বেছি ভাল লাগিছে। এইফালে ফটো ভিডিঅ' উঠা বহুত মানুহ আছে, আৰু ইয়াতে ফটো ভিডিঅ'ৰ কাৰণে বহুত ধুনীয়া ঠাই। এইটো হৈছে বেছি আকৰ্ষণ, মানে গ্লাছৰ ঘৰটো বহুত বেছি ভাল লাগিছে। ইয়াতে ফটো উঠিবৰ কাৰণেও ভাল। শেষত মৃণালীও আহি গ'ল, আকৌ আমি ফোন কৰি মাতিলোঁ, তাই যিহেতু ইয়াতে থাকে। পিছত আমি গোটেইকেইজনীয়ে কিবা কিবি খালোঁ, খাই মেলি আকৌ তাৰপৰা ওলাই আহিলোঁ। আৰু এই মেকুৰীটো চাওকচোন, ইমান ধুনীয়াকৈ টোপনি যাই আছে। খানা অৰ্ডাৰ কৰি তাতে খাই কিনে একেবাৰে তাৰপৰা ওলাই আহিলোঁ। তাৰপিছত ইহঁতে বোলে চায়েন্স মিউজিয়াম যায়, মই কিন্তু নগ'লোঁ, মোৰ একেবাৰে যাব মন নাছিলে। আৰু মই গোলা দেখিলোঁ, গোলাৰ ফ্লেভাৰটো মোৰ বেছি ভাল নালাগিলে, কক'কোলা আৰু ষ্ট্ৰবেৰী মিক্স কৰি লৈছে, একদম তিতা তিতা লাগিছে। তাৰপিছত এটা আইচক্ৰীমে খালোঁ। থাকে বশিষ্ঠ চাৰিআলিত, আৰু এতিয়া আমি গৈছোঁ তাইৰ ৰুমলৈ। তাইৰ ঘৰটো বহুত ধুনীয়াকৈ সজাই থৈছে, বেচেৰিয়ে আমি মাতাৰ কাৰণে ইমান খৰদৰকৈ গৈছে। তাইও আমাক জোৰকৈ মাতিলে, সেইকাৰণে আমি আৰু নাহিমেই। আৰু তাইৰ ঘৰত পাওঁতে আমাৰ বহুত বেছি দেৰি হৈছিল। এইফালে আকৌ বাইদেউক থ'ব যাব লাগিব কেন্দুকুণাত, তাইক তাতে থৈ কিনে আমি ঘৰলৈ যাম। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইয়াতে সমাপ্ত কৰিছোঁ। যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া মোৰ ভিডিঅ'বোৰ বনাবলৈকে মন যাব।